নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নসমূহ অৰ্থাৎ সম্ভাৱ্য প্ৰশ্নসমূহ। সো দেৰি নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো তোমালোকৰ সমাজ বিজ্ঞানৰ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহৰ প্ৰথম খণ্ড ইতিহাসৰ প্ৰথম অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন হৈছে চোৱা অতি চমু প্ৰশ্নাৱলীৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। এয়া আছে বংগ বিভাজন আঁচনিখন যুগুত কৰিছিল। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে এন ফ্ৰেজাৰে, 2 আছে বাৰহাট ৰিজলিয়ে আৰু 3 আছে লৰ্ড মিণ্টুৱে, 4 আছে বেংকফিল্ড ফুলাৰে। তাৰপিছত বি আছে বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো প্ৰকাশ পাইছিল। 1 আছে সঞ্জীৱনী পত্ৰিকাত, 2 যুগান্তৰ পত্ৰিকাত, 3 সন্ধ্যা পত্ৰিকাত, 4 ডি ডন পত্ৰিকাত। চি আছে বৰ্জনৰ অৰ্থ স্বদেশিকতা আৰু স্বদেশিকতাৰ মৰ্মাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বোচ্চ প্ৰকাৰে অসহযোগিতাৰ পৰা। এই কথাষাৰ কৈছিল অৰবিন্দ ঘোষে। 1 নম্বৰ আছে এইটো। 2 নম্বৰত বাল গংগাধৰ তিলকে, 3 ৰবীন্দ্ৰনাথ ঠাকুৰে, 4 গোপাল কৃষ্ণ গোখলে। তাৰপিছত আছে সুবিখ্যাত বংগমাতা ছবিখন অংকন কৰিছিল। 1 মুকুশ দাসে, 2 অৰবিন্দ্ৰনাথ ঠাকুৰে, 3 দ্বিজেন্দ্ৰলাল ৰায়ে, 4 ৰবীন্দ্ৰনাথ ঠাকুৰে। তাৰপিছত ই আছে মুছলিম লীগ গঠনত প্ৰধান ভূমিকা গ্ৰহণ কৰা গভৰ্ণৰ জেনেৰেলজন হ'ল লৰ্ড কাৰ্জন, লৰ্ড মিণ্টু, জন মৰলে আৰু বাৰহাট ৰিজলিয়ে। চ' এইকেইটা তোমালোকৰ প্ৰশ্ন হৈছে অপশ্যনেল প্ৰশ্ন। তোমালোকৰ শুদ্ধ উত্তৰটো তোমালোকক লিখিব লাগে। তাৰপিছত 2 নম্বৰত আছে চোৱা এইবিলাকৰ নম্বৰ থাকিব 2। তো প্ৰথম চোৱা লৰ্ড কাৰ্জনে বংগ প্ৰদেশক দ্বিখণ্ডিত কৰাৰ অন্তৰ্নিহিত উদ্দেশ্যটো লিখা। তাৰপিছত আছে বংগভংগ আঁচনিৰ যিকোনো 2টা দফা লিখা। তাৰপিছত 4 নম্বৰ চোৱা বংগভংগ আন্দোলন কিয় স্বদেশী আন্দোলন নামে জনাজাত। তাৰপিছত চোৱা 5 নম্বৰ স্বদেশী আন্দোলনলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 2টা অৱদান লিখা। তাৰপিছত আছে 6 নম্বৰ বংগভংগ আন্দোলনৰ সময়ত জনপ্ৰিয়তা অৰ্জন কৰা 2টা গীত কি আছিল। তাৰপিছত এইকেইটা প্ৰশ্নত থাকিব 3 নম্বৰ কৰি। চ' ইয়াতে আছে চোৱা স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত 3খন উল্লেখযোগ্য নাটকৰ নাম লিখা। 8 নম্বৰত আছে স্বদেশী আন্দোলনলৈ বংগদেশৰ অগ্ৰণী নাৰী সৰলা দেৱী চৌধুৰীৰ অৱদান সম্পৰ্কে লিখা। 9 নম্বৰ ঢাকাৰ নবাব সলিমুল্লাৰ নেতৃত্বত গঢ়ি উঠা মুছলিম লীগৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল লিখা। 10 নম্বৰ আছে স্বদেশী আন্দোলনৰ পটভূমিত গঢ়ি উঠা 3টা বৃহৎ উদ্যোগৰ নাম লিখা। 11 আছে স্বদেশী আন্দোলনক কিয় সফল সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। তাৰপিছত তোমালোকৰ ইতিহাসৰ 2য় অধ্যায় মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। এই পাঠৰ প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন চোৱা মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কিহৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। খ আছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকা গঠন কৰা ৰাজনৈতিক সংগঠনটোৰ নাম কি। গ আছে মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ঘ আছে পুনে চুক্তি কেতিয়া হৈছিল। ঙ আছে দিল্লী চলে সত্যাগ্ৰহ আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ হোৱা সত্যাগ্ৰহজন কোন আছিল। চ আছে দ্বিতীয় ঘূৰণীয়া মেজমেলত একমাত্ৰ ভাৰতীয় প্ৰতিনিধিজনৰ নাম লিখা। তাৰপিছত এইকেইটাত থাকিব 2 নম্বৰ কৰি। চ' এইটো চোৱা জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড ক'ত কেতিয়া সংঘটিত হৈছিল। খ কাৰ সহযোগত আৰু কেতিয়া আজাদ হিন্দ ফৌজ গঠন কৰে। গ খিলাফত আন্দোলন কি। ঙ আছে এটলি মন্ত্ৰীসভাৰ সদস্য 3জন কোন আছিল। ঙ আছে পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া উত্থাপন হৈছিল, ইয়াৰ সভাপতি কোন আছিল। তাৰপিছত ইয়াত 3 নম্বৰত এইকেইটাত 4 মাৰ্কছ কৰি থাকিব। চ' প্ৰথম প্ৰশ্ন
অসহযোগ আন্দোলন কেতিয়া সংঘটিত হৈছিল? এই আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা কি? খ. স্বাধীন ভাৰতৰ ভাইচৰয় কোন আছিল? ভাৰত স্বাধীন আইনৰ মূল দফা কেইটা কি কি? গ আছে অসহযোগ আন্দোলনৰ কেনেকৈ সামৰণি পাইছিল? ঘ আছে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ গুৰুত্ব কি বুজাই লিখা। তাৰপিছত ইতিহাসত 3 নম্বৰ অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহৰ most important কুৱেশ্যনসমূহৰ প্ৰথম কুৱেশ্যন হৈছে চোৱা শুদ্ধ উত্তৰটো বাছি লোৱা। অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিছিল 1. কন্দবস্বৰ সিংহ, মণিৰাম দেৱান, পিয়লি বৰুৱা আৰু বাহাদুৰ গাঁওবুঢ়া। এইবিলাক তোমালোকৰ অপশ্যনেল প্ৰশ্ন। তোমালোকৰ কোনটো অপশ্যন শুদ্ধ হ'ব লিখিব লাগিব। বি আছে মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল শিৱসাগৰ কাৰাগাৰত, যোৰহাট কাৰাগাৰত, আলিপুৰ কাৰাগাৰত, কলিকতা কাৰাগাৰত। চি আছে ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল? কিমান চনত কৰিছিল? তোমালোকে এইটো শুদ্ধ উত্তৰটো বাছি উলিয়াবা। তাৰপিছত ডি আছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ৰাজহুৱাকৈ ফাঁচি দিয়া হৈছিল। এইকেইটা অপশ্যন দিয়া আছে। ই আছে অসমত 1843 চনত ইংৰাজে বিলুপ্ত ঘটাইছিল। কি বিলুপ্ত ঘটাইছিল তোমালোকে লিখিবা। এফ আছে কলিকতাৰ মুখ্য ন্যায়াধীশ মফমিলজ চাহাব অসমলৈ আহিছিল। কিমান চনত আহিছিল? শুদ্ধ উত্তৰটো লিখি দিবা। যি আছে ব্ৰিটিছ চৰকাৰে আপু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল। কিমান চনত কৰিছিল? তাৰপিছত এইচ কন্দবস্বৰ সিংহৰ পিতৃৰ নাম আছে। এই কেইটা অপশ্যনৰ শুদ্ধ অপশ্যনটো লিখি দিবা। আই আছে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় সৈন্যই প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল। ক'ত কৰিছিলে সেই জেগাটো লিখিব লাগে। যে আছে ফুলগুৰি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কিমান চনত হৈছিল লিখিব লাগে। তাৰপিছত চোৱা 2 নম্বৰত এইবিলাকত 3 নম্বৰকৈ থাকে। প্ৰথম প্ৰশ্ন হৈছে চোৱা অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? এই বিদ্ৰোহৰ দুটা কাৰণ লিখা। তাৰপিছত অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা সম্পৰ্কে লিখা। তাৰপিছত 3 নম্বৰ আছে ব্ৰিটিছৰ দিনত অসমত কৃষকৰ দুৰৱস্থাৰ 3টা কাৰণ লিখা। 4 নম্বৰ আছে 1857 চনৰ বিদ্ৰোহ মণিৰাম দেৱানৰ নেতৃত্বত কিদৰে বিফল হৈছিল লিখা। 5 নম্বৰ আছে ৰাইজ মেল বুলিলে কি বুজা? অসমত 19বিংশ শতিকাত ৰাইজ মেলসমূহৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। 6 নম্বৰ আছে ফুলগুৰিৰ ধাৱাৰ ওপৰত এটি টোকা লিখা। 7 আছে অসমত কৃষক বিদ্ৰোহৰ উত্থান সম্পৰ্কে বৰ্ণনা দিয়া। 8 আছে অসমত 1857 পৰা 58 চনত বিদ্ৰোহ সংঘটিত হোৱাৰ কাৰণসমূহ বিশ্লেষণ কৰা। তাৰপিছত 9 নম্বৰ আছে মণিৰাম দেৱানৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ এক বিৱৰণ দাঙি ধৰা। 10 আছে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব আছেনে? তোমাৰ মত ব্যক্ত কৰা। তাৰপিছত 4 নম্বৰ অধ্যায়ৰ ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণৰ এই অধ্যায়ৰ most important question যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। তাৰ প্ৰথম প্ৰশ্ন চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত আছে জ্ঞান প্ৰদায়িনী সভা প্ৰতিষ্ঠা হৈছিল। কিমান চনত হৈছিল? শুদ্ধ উত্তৰটো লিখিবা। বি আছে অসমৰ বিদ্যালয় কাৰ্যালয় আদালতে বাংলা ভাষা প্ৰচলন কৰা চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিমান চনত কৰিছিল? শুদ্ধ অপশ্যনটো লিখি দিবা। তাৰপিছত চোৱা জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল লিখিবা। তাৰপিছত ডি আছে আছাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠাপক আছিল। এইকেইজন ব্যক্তিৰ কোনজন হয় লিখিবা। ই আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল। কোন আছিল লিখিবা। তাৰপিছত 2 আছে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ 2টা গঠনমূলক কাম লিখা। 3 আছে জোনাকী যুগৰ 2জন প্ৰতিভাৱান সাহিত্যিকৰ নাম। 4 আছে আছাম এছ'চিয়েশ্যনৰ 2টা সংস্কাৰমূলক কাম লিখা। 5 আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠনত আগভাগ লোৱা 2জন নেতাৰ নাম। 6 আছে কিমান চনত আৰু কোনটো সৰ্বভাৰতীয় আন্দোলনৰ সময়ত মহাত্মা গান্ধী অসমলৈ আহিছিল?
তাৰ পিছত 7 আছে স্বদেশী আন্দোলনৰ সময়ত অসমৰ ভূমিকা আলোচনা কৰা। 8 আছে অসমৰ জাতীয় জাগৰণ অনাৰ ক্ষেত্ৰত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আলোচনা কৰা। 9 আছে কিমান চনত আসাম এছ'চিয়েশ্যন গঠন হৈছিল। আসাম এছ'চিয়েশ্যনৰ বিভিন্ন সংস্কাৰমূলক কামসমূহ আলোচনা কৰা। তাৰপিছত 10 আছে অসহযোগ আন্দোলনৰ সময়ত অসমৰ ভূমিকা কেনেকুৱা আছিল। মহাত্মা গান্ধীৰ আগমনে এই আন্দোলন অসমত কেনেদৰে জনপ্ৰিয় কৰি তুলিছিল বহলাই লিখা। তাৰপিছত পঞ্চম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াৰো তোমালোকৰ অপশ্যন আছে, চোৱা অপশ্যনেল কুৱেশ্যন। শুদ্ধ উত্তৰটো বাছি ওলাব লাগে। হেৰেকা আন্দোলন গঢ়ি উঠিছিল কোন জাগাত হৈছিল, শুদ্ধ উত্তৰটো লিখিবা। বি আছে পৰম্পৰা চপচৰ কুট উদযাপন কৰা হয় মেঘালয় ৰাজ্যত, মণিপুৰ ৰাজ্যত, মিজোৰাম ৰাজ্যত, ত্ৰিপুৰা ৰাজ্যত। কোন ৰাজ্যত হয় লিখিব লাগিব। তাৰপিছত কথাকেইটা ৰচক আছিল, এইকেইটা অপশ্যন দিয়া আছে। বিহু সমধৰ্মী বাস পূজা উদযাপন কৰা হয় কোন জিলাত কৰা হয় লিখিবা। তাৰপিছত তলৰ কোনখন সচিত্ৰ পুথি, সচিত্ৰ পুথি কোনখন লিখিব লাগে। তাৰপিছত এইবিলাকত 2 নম্বৰ কৰি থাকিব। এইটো চোৱা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক লৈ গঠিত পৰিষদখনৰ নাম কি। এই পৰিষদখনে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ উপৰি কোনখন ৰাজ্যক অন্তৰ্ভুক্ত কৰিছে। 3 আছে মেঘালয়ৰ লোকসকলক কি বুলি কোৱা হয়, তেওঁলোক কোন গোষ্ঠীৰ লোক। 4 আছে চৰ্যাপদ মানে কি। তাৰপিছত 5 আছে মাধৱ কন্দলীয়ে কোনখন কাব্য অসমীয়ালৈ অনুবাদ কৰিছিল, তেওঁ কোনজন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। 6 আছে অসমৰ 2খন কাহিনীভিত্তিক কীৰ্তিকাব্যৰ নাম লেখা। তাৰপিছত 4 নম্বৰ কৰি থাকিব এইবিলাকত। প্ৰশ্ন চোৱা উত্তৰ পূৰ্বাঞ্চলৰ 4টা উমৈহতীয়া বৈশিষ্ট্য লিখা। 8 নম্বৰত অসমৰ প্ৰাচীন সাহিত্যৰ ওপৰত এটি টোকা লিখা। 9 অসমৰ লোক সংস্কৃতিৰ ভঁৰালটি মেটমৰা সম্ভাৱেৰে ভৰপূৰ ব্যাখ্যা কৰা। 10 আছে অসমৰ স্থাপত্য শিল্পকলাৰ ওপৰত এটি টোকা লিখা। 11 আছে অসমৰ চিত্ৰকলাৰ প্ৰধান বৈশিষ্ট্যসমূহ। তাৰপিছত জিঅ'গ্ৰাফী খণ্ডৰ সম্ভাৱ্যপূৰ্ণ প্ৰশ্নসমূহত প্ৰথম অধ্যায় চোৱা অৰ্থনৈতিক ভূগোল আৰু বিষয়বস্তুৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন এইটো হৈছে তলৰ কোনটো অজীৱীয় সম্পদ। তো কোনটো অজীৱীয় সম্পদ বাছি ওলাব লাগিব, তোমালোকে কৰিবা। বি আছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত। তো এইকেইটা সংস্থা দিয়া আছে তোমালোকৰ ইউনেস্কো, ইউনো, WWF আৰু UNEP। তো কোন IUCN কোন সংস্থাৰ হয় তোমালোকে শুদ্ধ উত্তৰটো লিখি দিবা। তাৰপিছত চি আছে তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী। কোনটো বিলুপ্তপ্ৰায় প্ৰাণী, বিলুপ্তপ্ৰায় মানে হৈছে শেষ হৌ অৱস্থা হৈ গৈছে। চ' কোনটো হয় তোমালোকে লিখিবা। তাৰপিছত ডি আছে তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়। ব্যক্তিগত সম্পদ মানে হৈছে মাত্ৰ তোমাৰে থাকিব বা বেলেগত নাযায়। চ' ইয়াতে তোমালোকৰ ব্যক্তিগত সম্পদ কোনটো নহয় শুদ্ধ উত্তৰটো লিখি দিবা। ই আছে তলৰ কোনটো জাতীয় সম্পদ। জাতীয় সম্পদ মানে সকলোৰে। চ' তোমালোকে লিখি দিবা। তাৰপিছত 2 নম্বৰত আছে চমুকৈ দিয়া প্ৰতিৰোধক বুলিলে কি বুজা উদাহৰণ দিয়া। বি আছে সম্পদ সংৰক্ষণ বুলিলে কি বুজায়। চি আছে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা দুটাৰ নাম লিখা। তাৰমানে কোন কোন সংস্থাই সম্পদ সংৰক্ষণৰ লগত জড়িত হৈ আছে নাম দুটা লিখিব লাগিব। ডি আছে মানৱ সম্পদ বুলিলে কি বুজায়। ই আছে অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেইপ্ৰকাৰৰ লিখা। তাৰপিছত চোৱা এইবিলাকত 4 মাৰ্কছ কৰি থাকিব। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা। তাৰপিছত সম্পদ সংৰক্ষণৰ যিকোনো 4টা পদ্ধতি সম্পৰ্কে লিখা। তাৰমানে কি পদ্ধতিত সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰি এই 4টা পদ্ধতি লিখিব লাগিব। তাৰপিছত বি আছে উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা।
ই আছে সম্পদ ভূগোলকীয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। তাৰপিছত অধ্যায় পৰিৱেশ আৰু পৰিৱেশ সমস্যা। এই অধ্যায়ৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে। ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে ঔদ্যোগিক অঞ্চলবোৰত সাধাৰণ এচিড বৰষুণ হোৱাৰ মূল কাৰণ কি? ঔদ্যোগিক অঞ্চলবোৰত সাধাৰণতে এচিড বৰষুণ কিয় হয় সেই কাৰণটো তোমালোকে লিখিব লাগে। তাৰপিছত 2 আছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হোৱাৰ মূল কাৰণ। তোমালোকে সচৰাচৰ শুনিয়ে থাকা যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি হৈছে। ইয়াৰ মূল কাৰণ কি তোমালোকে জানাই আৰু পঢ়িছাই। মূল কাৰণটো লিখিবা, শুদ্ধকৈ লিখিবা। নেক্সট হৈছে চোৱা ভূপৃষ্ঠৰ জলমণ্ডলৰ পৰিমাণ। ভূপৃষ্ঠৰ জলমণ্ডল আৰু স্থলমণ্ডল দুটা। জলমণ্ডল আৰু স্থলমণ্ডলত কিমান শতাংশ আছে। ইয়াতে জলমণ্ডলৰ কিমান শতাংশ হয় এইটো লিখিব লাগিব। তাৰপিছত চোৱা তলৰ কোনটো মানৱ সৃষ্ট দুৰ্যোগ। মানৱ সৃষ্ট দুৰ্যোগ মানে হৈছে মানুহৰ দ্বাৰা দুৰ্যোগটো সৃষ্টি হয়। সেইটো হয় মানৱ সৃষ্ট দুৰ্যোগ। কোনটো হ'ব ভূমিস্খলন, বানপানী, ঔদ্যোগিক দুৰ্ঘটনা, ভূমিকম্প। ইয়াত লিখি দিবা। তাৰপিছত হৈছে 5 নম্বৰ বায়ুত আটাইতকৈ কি গেছ বেছি পৰিমাণ থাকে? 1 আছে নাইট্ৰজেন, অক্সিজেন, হাইড্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। কোন গেছ বেছি থাকে লিখিবা। ই আছে পৰিৱেশ বুলিলে কি বুজা? পৰিৱেশৰ জৈৱ আৰু অজৈৱ উপাদানৰ উদাহৰণ দিয়া। পৰিৱেশ বুলিলে কি বুজা এইটো লিখিবা। আৰু পৰিৱেশৰ দুটা উপাদান চোৱা জৈৱ আৰু অজৈৱ। জৈৱ মানে কি আৰু অজৈৱ মানে কি সেই উদাহৰণৰ সৈতে 2-3 লাইনকৈ লিখি দিব বাছ। তাৰপিছত চোৱা পৰিৱেশৰ স্থানীয় সমস্যাসমূহৰ অধ্যয়নে গোলকীয় সমস্যাসমূহৰ সমাধানত কিদৰে সহায় হয় লিখা। স্থানীয় পৰিৱেশ সমস্যা আৰু গোলকীয় সমস্যা তোমালোকে নিশ্চয় ইয়াৰ পাৰ্থক্যটো বুজি পোৱা। স্থানীয় সমস্যা হ'লে সেই সমস্যাটো যদি সমাধান কৰা তেতিয়াহ'লে গোলকীয় অৰ্থাৎ গোটেই পৃথিৱীৰ পৰিৱেশৰ সমস্যা সমাধানত সহায় হয়। সেইটোৱে তোমালোকে ব্যাখ্যা কৰি দিব লাগে। এটা উদাহৰণ ল'বা তাৰপিছত ব্যাখ্যা কৰি দিবা। তাৰপিছত 8 নম্বৰ পাৰিৱেশিক সমস্যাই কোনো অঞ্চলৰ ভাৰসাম্যতা হ্ৰাস বৃদ্ধিৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলায়। তাৰপিছত 9 আছে বায়ু প্ৰদূষণৰ প্ৰধান মানৱসৃষ্ট কাৰণসমূহ উল্লেখ কৰা। 10 আছে মাটিৰ প্ৰদূষণ কি আৰু ই কেনেকৈ হয় লিখা। 11 আছে এচিড বৰষুণ কি? কোনবোৰ অঞ্চলত এচিড বৰষুণ হয়। 12 আছে পানী প্ৰদূষণৰ দুটা কাৰণ লিখা। কি কাৰণত পানী প্ৰদূষণ হয় তোমালোকে চাই থাকা। কি হয় লিখিবা। এইবিলাক তোমালোকৰ মুখস্থ কৰিবলগীয়া কথা নহয়। সচৰাচৰ তোমাৰ সন্মুখত যিবোৰ ঘটনা ঘটি থাকে এইবিলাকৰ পৰা লিখি দিবা বা শুদ্ধ হৈ যাব। তাৰপিছত 13 আছে কোনবোৰ সমস্যাক গোলকীয় পাৰিৱেশিক সমস্যা বোলা হয়। তাৰপিছত জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। তাৰপিছত মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱনে? যদি সম্ভৱ হয় কেনেকৈ হ'ব এইটো তোমালোকে লিখিব লাগিব। তাৰপিছত অধ্যায় পৃথিৱীৰ ভূগোল। ইয়াৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন হৈছে চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে আছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন? বৃহত্তম মহাসাগৰ ইয়াৰ পৰা তোমালোকে কোনখন হয়? প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। কোনটো হয় লিখিব লাগিব। বি আছে উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ প্ৰধান নদীবিলাকৰ এখন হৈছে। ইয়াতে এটা নদীৰ নাম দিয়া আছে যিটো উত্তৰ মহাসাগৰলৈ বৈ গৈছে। এছিয়াৰ নদী হয়। সেই নদীখনৰ নাম লিখিব লাগে। চি আছে ভাৰতৰ মহাসাগৰৰ মাটিকালি কিমান ইঞ্চি? শুদ্ধ অপশ্যনটো লিখি দিবা। আৰু ডি আছে সামুদ্ৰিক খাতসমূহৰ ভিতৰত গভীৰতম খাত হ'ল। সামুদ্ৰিক খাত মানে সমুদ্ৰত দ আছে আৰু বহুত। প্ৰথম আছে চিচিলিছ খাত, তাৰপিছত টুংখা খাত, মেৰিয়ানা খাত আৰু কিউৰাৰী খাত।
সো এই চাৰিটা অপচনৰ পৰা যেটো শুদ্ধ অপচন হয় লিখিব লাগে বাস লিখি দিবা তাৰপিছত ই আছে 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হল কিমান কোটি জনসংখ্যা 2015 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি এটো লিখি দিবা সো এই প্ৰশ্নসমূহৰ উত্তৰ মই এই কাৰণে দিয়া নাই তোমালোকে নিজে চেষ্টা কৰিলে যেতিয়া তোমালোকে নিজে চেষ্টা কৰি লিখিবা তেতিয়ালে পৰীক্ষাত লিখিব পাৰিবা পৰীক্ষাত আৰু নেক্সট পঢ়িব নালাগিব এই কাৰণে লিখি দিয়া নাই সো এইবিলাক প্ৰশ্ন তোমালোকে লবা আৰু তোমালোকে নিজকে তোমালোকে পৰীক্ষা কৰিবা যে তোমালোকে বৰ্তমানলৈকে কিমান শিকিছা আৰু কিমান শিকিবলৈ বাকি আছে তেতিয়ালে তোমালোকে পৰীক্ষাত ভাল ফলাফল লাভ কৰিব পাৰিবা এই আছে চোৱা পৃথিৱীৰ সকলো ঠাইতে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী একে নহয় কিয় সকলো ঠাইতে মানুহটো পৃথিৱীৰ সকলো ঠাইতে আছে কিন্তু কিছুমান ঠাইত বেলেগভাৱে জীৱন নিৰ্বাহ কৰে বেলেগ ঠাইত বেলেগভাৱে জীৱন নিৰ্বাহ কৰে কিয় কৰে এনেকুৱা সো এই কাৰণসমূহ লিখিব লাগে তাৰ পিছত চোৱা ভাৰতৰ মহাসাগৰৰ চাৰিসীমা লিখা সি আছে আটলান্টিক মহাসাগৰলৈ বৈ যোৱা দুখন মহাসাগৰৰ নাম লিখা বি আছে পান্থালাছা কাগলেণ্ড ই আছে গণ্ডৱানালেণ্ড বিভাজিত হৈ সৃষ্টি হোৱা ঠাইসমূহৰ নাম কি তাৰপিছত হৈছে দীৰ্ঘ প্ৰশ্ন এইবিলাকত 5 মাৰ্ক হৈ থাকিব এছিয়া মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আজিতে কেনে আছিল বি মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা চি আছে মহাসাগৰসমূহৰ বিস্তৃতি আৰু অৱস্থিতি সম্পৰ্কে চমুকৈ লিখা বি আছে চিত্ৰসমূহ মহী সোপন আৰু মহী ঢালৰ বিষয়ে লিখা ই আছে পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডলৰ বিষয়ে লিখা তাৰ পিছত অধ্যায় হৈছে অসমৰ ভূগোল ইয়াৰ সম্ভাৱ্য প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন হৈছে চোৱা অসমৰ আটাইতকৈ বেছি জনবসতি আৰু কম জনবসতি থকা দুখন জিলাৰ নাম লিখা সো আটাইতকৈ বেছি কোনখন জিলাত আছে আটাইতকৈ কম কোনখন জিলাত আছে সেই জিলা দুখনৰ নাম কি বি আছে অসমত কেই প্ৰকাৰৰ ধানৰ খেতি কৰা হয় কি আৰু কি কি চি আছে অসমৰ দুটা তৈলক্ষেত্ৰৰ নাম লিখা তাৰ পিছত ডি আছে অসমত পোৱা দুবিধ খনিজ সম্পদৰ নাম লিখা ই আছে 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ চহৰ আছে তাৰ পিছত প্ৰশ্ন হৈছে চোৱা এইবিলাকত 3 মাৰ্ক হৈ থাকিব 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্য তিনিটা লিখা বি আছে সম্পদ বুলিলে কি বুজা অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি চি আছে হস্ত শিল্প উদ্যোগৰ অন্তৰ্গত থকা প্ৰধান উদ্যোগসমূহ কি কি লিখা ডি আছে অসমত কেই প্ৰকাৰৰ ৰেচন উৎপাদন কৰা হয় আৰু কি কি তাৰ পিছত ই আছে অসমৰ সীমাত লাগি থকা 3খন ৰাজ্যৰ নাম লিখা 3 সম্পূৰ্ণ পৃষ্ঠাত অসমৰ মানচিত্ৰ অংকন কৰি তলত লিখা তোমালোকে অসমৰ মানচিত্ৰ আঁকি এই তিনিটা এই জায়গাসমূহ তোমালোকে লিখিব লাগে বাঁহ উদ্যোগ আৰু ঔদ্যোগিক বিকাশ তাৰ পিছত 3 নম্বৰ আছে চোৱা দীৰ্ঘ উত্তৰীয়া প্ৰশ্নবিলাকত 5 মাৰ্ক হৈ থাকে তো অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা বি অসমত জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ প্ৰমুখকৈ আলোচনা কৰা চি আছে বাৰ্ষিক জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে বুজাই লিখা ডি আছে অসমৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰ কি কি উল্লেখ কৰা ই আছে অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে তা তোমাৰ মতামত জানিবা তাৰ পিছত ৰাজনীতি বিজ্ঞান খণ্ডৰ
প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰ ইয়াৰ সম্ভাৱ্য প্ৰশ্নসমূহ অৰ্থাৎ আগন্তুক মেট্ৰিক পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিব পাৰে বহুত ইম্পৰ্টেণ্ট হয় সেইবিলাক প্ৰশ্ন প্ৰথম প্ৰশ্ন কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় ভাৰত ইংলেণ্ড আমেৰিকা চীন যুক্তৰাষ্ট্ৰৰ গৃহভূমি কোনখন ৰাষ্ট্ৰ হয় তোমালোকে দেখি দিবা বি আছে সংবিধান প্ৰস্তুত কৰিবৰ অৰ্থে ভাৰতবৰ্ষত এখন খচৰা কমিটি গঠন কৰা হৈছিল সেই কমিটিত অসমৰ পৰা কোনে সদস্য পদ লাভ কৰিছিল এক আছে কে এম মুন্সি 2 মোহাম্মদ সৈয়দ সাদুল্লাহ 3 এন মাধৱ ৰাও 4 আছে ডি পি খোটান অপশ্যন 4টাৰ পৰা শুদ্ধ অপশ্যনটো কিন্তু হ'ব লিখিবা চি আছে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছে এই চনটো লিখিব লাগে ডি আছে চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল এইটো চন কোন চনত গঠন কৰা হৈছিল চৰকাৰী আয়োগ এইটো লিখিব লাগিব ই আছে ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল কোন চনত কৰা হৈছিল লিখিব লাগিব শুদ্ধ তাৰপিছত এফ আছে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো তলত কোনখন দেশৰ সংবিধানৰ পৰা অনুসৰণ কৰা হৈছে তাৰপিছত অৰ্ধ যুক্তৰাষ্ট্ৰ বুলিলে কোন ৰাষ্ট্ৰক বুজায় অৰ্ধ যুক্তৰাষ্ট্ৰ কোন ৰাষ্ট্ৰক বুজায় এইচ আছে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ সংবিধানৰ সভাই গ্ৰহণ কৰে কিমান চনত গ্ৰহণ কৰে লিখিব সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল কিমান চনত হৈছিল এইটো লিখিব তাৰপিছত এইকেইটা প্ৰশ্ন তোমালোকৰ 4 নম্বৰ কৈ থাকিব এইকেইটা প্ৰশ্ন প্ৰথম প্ৰশ্ন হৈছে সংসদীয় গণতন্ত্ৰ কাক বোলে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিষয়ে এটি টোকা লিখা 2 আছে ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতি চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে আলোচনা কৰা 3 আছে ভাৰতত যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ প্ৰতিফলিত হৈছে নে তোমাৰ যুক্তি দৰ্শাই লিখা 4 আছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা আলোচনা কৰা 6 আছে নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটা আলোচনা কৰা তাৰ পিছৰ অধ্যায় হৈছে আন্তৰ্জাতিক সংস্থা আৰু ৰাষ্ট্ৰসংঘ আৰু অন্যান্য ইয়াৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহৰ প্ৰথম চোৱা 1 ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা 2 ৰাষ্ট্ৰসংঘৰ নীতি দুটা লিখা তাৰপিছত 3 হৈছে হেটো কি লিখা তাৰপিছত ICC আৰু ফিফাৰ মুখ্য কাৰ্যালয় ক'ত আছে তাৰপিছত 5 নম্বৰ নিৰৱস্ত্ৰীকৰণ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা 6 ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হয় ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত 7 বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা দুটা পদক্ষেপ লিখা 8 নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা 9 প্ৰতিৰোধমূলক কূটনীতি বুলিলে কি বুজায় তাৰপিছত এইবিলাকত 3 নম্বৰকৈ থাকে তো প্ৰথম প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ 3টা নীতিক উল্লেখ কৰা 2 আছে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল কেইবছৰ ৰাষ্ট্ৰসংঘৰ প্ৰথম আৰু বৰ্তমানৰ সচিব প্ৰধানগৰাকীৰ নাম লিখা 3 নম্বৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কাৰ্যসমূহ লিখা তাৰপিছত চোৱা ইয়াৰ দ্বিতীয় অধ্যায় অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে চোৱা কেন্দ্ৰীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজত দুটা পাৰ্থক্য লিখা 2 বিহিত আৰু অবিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য লিখা 2 মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজায় 4 আছে মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতকৈ গুৰুত্বপূৰ্ণ আৰু কিয় লিখা 5 আছে বিশ্বৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক কোনটো আৰু কেতিয়া স্থাপন কৰা হৈছে 6 অনা বেংক আৰ্থিক প্ৰতিষ্ঠানসমূহে বেংকতকৈ কি অৰ্থ বেলেগ 8 নম্বৰ ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি ই কেতিয়া স্থাপিত হৈছিল 8 নম্বৰ আছে মুদ্ৰাৰ দুটা ভূমিকা লিখা 9 নম্বৰ কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংক বহালাই তাৰপিছত অৰ্থনৈতিক বিজ্ঞানৰ দ্বিতীয় অধ্যায় অৰ্থনৈতিক উন্নয়নৰ ইম্পৰ্টেণ্ট প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন হৈছে ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰা দুটা সমস্যা লিখা 2 অৰ্থনৈতিক বিকাশ হ'লে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰে কিয়
তাৰপিছত মানৱ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ মাজত দুটা পাৰ্থক্য লিখা। 4 নম্বৰ গণতান্ত্ৰিক পৰিকল্পনা বুলিলে কি বুজায় লিখা। 5 নম্বৰ গোলকীকৰণ বুলিলে কি বুজায় লিখা। তাৰপিছত 6 নম্বৰ মিশ্ৰিত আৰ্থিক ব্যৱস্থা বুলিলে কি বুজায়। তাৰপিছত 7 নম্বৰ মানৱ উন্নয়নৰ 4টা স্তৰৰ সূচী। তো এইটো অৰ্থনৈতিক উন্নয়নৰ 3 নম্বৰ প্ৰশ্ন, অৰ্থাৎ 3 মাৰ্ককৈ থকা প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখন সন্নিৱিষ্ট কৰা মানৱ উন্নয়নৰ ধাৰণা তিনিটা লিখা। তাৰপিছত 2 ভাৰতত অৰ্থনৈতিক সংস্থা প্ৰৱৰ্তনৰ মূল কাৰণ কেইটা উল্লেখ কৰা। 3 নীতি অসহযোগ সম্পৰ্কে লিখা। 4 আছে ভাৰতবৰ্ষত অৰ্থনৈতিক উদাৰীকৰণ মুখ্য মূল লক্ষ্য কি। তাৰপিছত 5 নম্বৰ সেউজ বিপ্লৱ ভাৰতবৰ্ষত সফল হ'ল বুলি ভবা নেকি। তোমাৰ উত্তৰত সমৰ্থনত লিখা। তাৰপিছত ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যবোৰ কি। 8 নম্বৰ ভাৰতবৰ্ষ 1991 চনৰ পৰা 92 চনত কিয় অৰ্থনৈতিক সংস্কাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰপিছত 8 ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ তিনিটা সফল লিখা। 9 আছে ভাৰতৰ অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচীৰ তিনিটা বৈশিষ্ট্য লিখা। 10 আছে ভাৰতৰ অৰ্থনৈতিক মূল লক্ষ্যসমূহ লিখা। আৰু মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ 3 মাৰ্কছ থকা প্ৰশ্নসমূহৰ প্ৰথম প্ৰশ্ন মুদ্ৰা সম্পাদন কৰা 3টা কাৰ্য লিখা। 2 আছে মুদ্ৰাৰ ক্ৰমবিকাশৰ পৰ্যায়সমূহ লিখা। 3 মুদ্ৰাৰ 3টা বৈশিষ্ট্য লিখা। 4 ভাৰতৰ বাণিজ্যিক বেংকসমূহ কিয় ৰাষ্ট্ৰীয়কৰণ কৰা হয় 3টা কাৰণ লিখা। 5 ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক SIDBIৰ মুখ্য কাৰ্যালয়সমূহ লিখা। তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেল যদি নতুন হৈ থাকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেল আইকনটো টিপি ৰাখা পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ। ধন্যবাদ।